নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত উভতি নাহাৰ কবিতা নামৰ কবিতাটিৰ সকলো ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থকা। কুৱেশ্যনবোৰ কুৱেশ্যন বেংকৰ পৰা লোৱা হৈছে। এইবোৰ আগতে আহি গৈছিল 2011 চনৰ পৰা 2024 চনলৈকে যিবোৰ কুৱেশ্যন আহি গৈছে সেইবোৰ কুৱেশ্যনৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে চাই থকা ভিডিঅ'টো। প্ৰথম কুৱেশ্যন আছে, উভতি নহাৰ কবিতা নামৰ কবিতাটি কোনখন কাব্য সংকলনৰ পৰা লোৱা হৈছে? এইটো দুইবাৰ আহি গৈছে। উত্তৰ হ'ব দলংত তামিখৰা নামৰ কাব্য সংকলনৰ পৰা লোৱা হৈছে। তাৰপিছত নেক্সট প্ৰশ্ন, নৱকান্ত বৰুৱাই ৰচনা কৰা যিকোনো এখন কাব্য সংকলনৰ নাম লিখা। উত্তৰ হ'ব হে অৰণ্য হে মহানগৰ। তাৰপিছত নেক্সট প্ৰশ্ন, তামিখৰা শব্দটোৰ অৰ্থ লিখা। এইটো তিনিবাৰ আহি গৈছে। উত্তৰটো হ'ব তম্বু। তাৰপিছত নেক্সট প্ৰশ্ন, যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ। ইয়াত জীয়াৰ শব্দটোৰ অৰ্থ লিখা। উত্তৰ হ'ব জীয়াই থকা। তাৰপিছত নেক্সট প্ৰশ্ন, কোন চনত নৱকান্ত বৰুৱাই জন্মগ্ৰহণ কৰিছিল? উত্তৰ হ'ব 1926। তাৰপিছত নেক্সট প্ৰশ্ন, কবিৰ জীয়াই থকাৰ মন্ত্ৰ কি? উত্তৰ হ'ব যন্ত্ৰণা। তাৰপিছত নেক্সট, কবি জীৱনৰ জীয়াই থকাৰ মন্ত্ৰ কি? একেই আহিছে। উত্তৰ হ'ব যন্ত্ৰণা। তাৰপিছত নেক্সট, উভতি নহাৰ কবিতাটি কেনে শ্ৰেণীৰ কবিতা? কোন শ্ৰেণীৰ কবিতা? এইটো ইজ টাইপিং মিষ্টেক। উত্তৰ হ'ব আধুনিক বাস্তৱবাদী কবিতা। তাৰপিছত নেক্সট প্ৰশ্ন, নৱকান্ত বৰুৱাৰ কাব্য চৰ্চাত কোনখন আলোচনীৰ অৱদান স্মৰণীয়? 2019 আহিছিল এইটো। উত্তৰ হ'ব ৰামধেনুৰ আলোচনীৰ অৱদান স্মৰণীয়। তাৰপিছত নেক্সট প্ৰশ্ন, নৱকান্ত বৰুৱাৰ ৰত্নাকৰ এখন উপন্যাস কথাষাৰ শুদ্ধনে? উত্তৰ হ'ব অশুদ্ধ, কাৰণ ৰত্নাকৰ উপন্যাস নহয়, তেওঁৰ এখন কাব্যগ্ৰন্থহে। তাৰপিছত নেক্সট প্ৰশ্ন, ৰাৱণ কাব্যগ্ৰন্থৰ ৰচক কোন? উত্তৰ হ'ব নৱকান্ত বৰুৱা। তাৰপিছত নেক্সট প্ৰশ্ন, উভতি নহাৰ কবিতা কোন শ্ৰেণীৰ কবিতা? এইটো 2024 আহিছিল। উত্তৰ হ'ব আধুনিক বাস্তৱবাদী কবিতা। তাৰপিছত নেক্সট 2 মাৰ্কছৰ কুৱেশ্যন। প্ৰথম, নৱকান্ত বৰুৱাই লিখা তিনিখন কবিতা পুথিৰ নাম লিখা। উত্তৰ হ'ব নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথি হ'ল হে অৰণ্য হে মহানগৰ, এইটো এটা। তাৰপিছত ৰত্নাকৰ, তাৰপিছত এটি দুটি 11টি তৰা। তাৰপিছত নেক্সট প্ৰশ্ন, নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা। এইটো চাব পাৰিছা, তিনিবাৰ আহি গৈছে। উত্তৰ হ'ব নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হ'ল কপিলীপৰীয়া সাধু, ককাই দেউতাৰ হাড়। তাৰপিছত নেক্সট প্ৰশ্ন, নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনিৰ নাম লিখা। উত্তৰ হ'ব কটন মহাবিদ্যালয় আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়। তাৰপিছত নেক্সট প্ৰশ্ন, কবি নৱকান্ত বৰুৱাই কিয় পৃথিৱীলৈ উভতি নাহ বুলি ভাবিছে বুজাই লিখা। উত্তৰটো এইখিনি হ'ব, চাই ল'ব। তাৰপিছত নেক্সট প্ৰশ্ন, কবি জীয়াই থকাৰ মন্ত্ৰ কি বুলি কৈছে? জীয়াই থকাৰ ধেমালিটো কেইবাৰ খেলিছে? উত্তৰ হ'ব কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ'ল যন্ত্ৰণা, জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই খেলিছে। তাৰপিছত নেক্সট প্ৰশ্ন, নৱকান্ত বৰুৱাৰ দুখন শিশু উপযোগী গ্ৰন্থৰ নাম লিখা। উত্তৰটো হ'ব নৱকান্ত বৰুৱাই শিশু চেমিনাৰ উপযোগী ৰচনা কৰা দুখন গ্ৰন্থ হ'ল আখৰৰ জখলা আৰু শিয়ালি পালেগৈ ৰতনপুৰ। তাৰপিছত নেক্সট প্ৰশ্ন, কোন চনত আৰু ক'ত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল? উত্তৰ হ'ব 1926 চনত গুৱাহাটীত। তাৰপিছত নেক্সট প্ৰশ্ন, কবি নৱকান্ত বৰুৱাৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব? উত্তৰ হ'ব কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে বহু পৰিৱৰ্তন হ'ব। তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা, নতুন দিন আৰু নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব। তেতিয়া কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব। তাৰপিছত নেক্সট প্ৰশ্ন, উভতি নহাৰ কবিতা ৰোমান্টিক নে আধুনিক কবিতা আৰু কবিতাটি কোনখন কাব্য সংকলনৰ অন্তৰ্ভুক্ত? উত্তৰ হ'ব আধুনিক কবিতাটি দলংত তামিখৰা নামৰ কাব্য সংকলনৰ পৰা লোৱা হৈছে। তাৰপিছত নেক্সট, নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা। উত্তৰ হ'ব কপিলীপৰীয়া সাধু, ককাই দেউতাৰ হাড়। এইটো 2023 আহিছিল। তাৰপিছত নেক্সট প্ৰশ্ন, নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতাটিৰ মূল ভাৱ লিখা। মূল ভাৱখিনি চাই ল'বা, ইয়াতে আছে, চোৱা। তাৰপিছত নেক্সট প্ৰশ্ন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এইটো চাব পাৰিছা, 4বাৰ আহি গৈছে, বহুত ইম্পৰ্টেণ্ট হয় এইবাৰ।
যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো জীয়াই থকাৰ ধেমালিটো মই এবাৰে খেলি গ'লো। উত্তৰটো এনেকৈ লিখিবা। উক্ত পদফাকে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাদেৱৰ ৰচিত উভতি নহাৰ কবিতা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত বাকীখিনি চাই লওঁ আৰু মই পঢ়ি নাথাকোঁ ইমান। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।